খাইছিল আম চনত গাল হল লাল হাজোৰ কলিতাকুছিত নিন্দনীয় ঘটনা আম খোৱাৰ মিছা অভিযোগত নিৰ্মম প্ৰহাৰ 5 কণ ছাত্ৰকেইজন কলিতাকুছি প্ৰাথমিক বিদ্যালয় আৰু RBK আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ৰ কলিতাকুছি প্ৰাথমিক বিদ্যালয়ৰ গাতে লাগি থকা আম গছৰ আম খোৱাৰ মিছা অভিযোগ তোলে মইনা বেগম নামৰ মহিলাগৰাকীয়ে কেৱল অভিযোগতে ক্ষান্ত নাথাকি বিনা অনুমতিত বিদ্যালয়লৈ আহি প্ৰহাৰ কৰিলে ছাত্ৰক মহিলাগৰাকীৰ বৰ্বৰ আক্ৰমণত মুখ কাণ আৰু চকুৰ কাষত গুৰুতৰ আঘাত পাইছে ছাত্ৰকেইজনে ইতিমধ্যে দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু অভিভাৱকে মইনা বেগমৰ বিৰুদ্ধে হাজো থানাত দাখিল কৰিছে এজাহাৰ 402 নম্বৰ কলিতাকুছি প্ৰাথমিক বিদ্যালয়ৰ 3জন ছাত্ৰ আৰু RBK আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ৰ 2জন ছাত্ৰ আম খোৱা বুলি এই কণ ল'ৰা ছোৱালী 5টা মইনা নামৰ মাইকী এজনী আহি তাৰমানে গুৰুলাগুৰিকে চৰাই আৰু তেওঁলোকৰ কাণৰ তলত চৰাই আৰু চকুৰ ওচৰত আঘাতপ্ৰাপ্ত হোৱা মই দেখা পাওঁ কিন্তু সংঘটিত কৰিয়ে পলায়ন কৰিলে মইনা বেগমে হাজোৰ পৰা মদন দাস ৰিপৰ্ট প্ৰাগ নিউজ